নমস্কাৰ। কথা হ'ল আজি এটি বিশেষ ভিডিঅ' বনাম বুলি ভাবিলোঁ। ভিডিঅ'টো আচলতে ধৰক কাৰোৰ ওপৰত বিৰূপ মন্তব্য বা কাৰোৰ ওপৰত কোনো ধৰণৰ কি ক'ম এইটো আক্ষেপ লৈ নহয়। আচলতে আমি যিকোনো মুহূৰ্ততে কৈ থাকোঁ যে আমি খিলঞ্জীয়া, আমি অসমীয়া, আমি আমাৰ নিজক লৈ যিমানখিনি কথা কওঁ, কিন্তু আমি সিমানখিনি কাম নিজৰ কাৰণে কৰোঁনে বাৰু? গতিকে মোক হয়তো বহুতে চিনি পায় বা বহুতে চিনি নাপায়। মোৰ নাম পৱন বনিয়া, মোৰ ঘৰ ওদালগুৰি জিলাৰ টংলাত। আৰু মই সৰুৰ পৰাই খেতি কৰি খুব ভাল পাইছিলোঁ। প্ৰায় মেট্ৰিক পৰীক্ষা দিয়াৰ পিছৰ পৰাই আজি প্ৰায় 20 বছৰমান মই শাক পাচলিৰ খেতি কৰিছিলোঁ। নদীৰ পাৰত, ননৈ নদীৰ পাৰত কিছু আমাৰ নিজা মাটি আছিলে। এই ঠাইখিনিত মই প্ৰায় 20 বছৰ ধৰি খেতি কৰিছোঁ, শাক পাচলিৰ খেতি। এই ননৈ নদীৰ সিটো পাৰতো, এইটো ননৈ নদীৰ ওচৰতে আছে, সিটো পাৰতো মোৰ মাটি আছিলে। মোৰ বুলি ক'লে ভুল হ'ব, আমাৰ দেউতাৰ মাটি। গতিকে আজি 2 বছৰমান আগত কি হ'ল, নদীটো বানপানীৰ কাৰণে গৰাখহনীয়াত এইফালে বহুখিনি গুচি আহিল। ইয়াতে প্ৰায় এটা 7 বিঘামান প্লট এটাত মই সকলো ধৰণৰ খেতি কৰিছিলোঁ। জিকা, ভোল, আলু, কবি, লাও, বেঙেনা সকলো। আৰু আজি 2 বছৰ আগত বানপানী হোৱাত ইয়াতে পলস পৰি গ'ল। পলস পৰি যোৱাৰ কাৰণে মাটিটো খেতিৰ অলপ অনুপযোগী হ'ল। তাৰপিছতে এই বছৰ আকৌ কৰিম বুলি মন মেলিছোঁ। ইয়াৰ জংঘল চাফা কৰি মাটি প্ৰস্তুত কৰি আছোঁ। আৰু মই আগতে খেতি কৰোঁতেও ৰাসায়নিক সাৰ খুব কমকৈ ব্যৱহাৰ কৰিছিলোঁ, প্ৰায় নকৰিছিলোঁ বুলি ক'লে ভুল নহয়। আৰু আজি 2 বছৰ ধৰি মই এটা জৈৱিক সাৰৰ কোম্পানীৰ লগত জড়িত। আৰু এইবাৰ ভাবিছোঁ মই সম্পূৰ্ণ জৈৱিকভাৱে ইয়াত খেতি কৰিম। আৰু মোৰ কথাটো হ'ল এইটোৱে যে আমি যে কৈ থাকোঁ যে খাৰুপেটীয়াৰ মিয়াবিলাকে ইউৰিয়া খুব বেছি পৰিমাণে দিয়ে, ৰাসায়নিক সাৰ বেছি দিয়ে, বা আমি বেলেগক কৈ থাকোঁ, দোষটো বিচাৰি থাকোঁ। কিন্তু আমি নিজে কি নকৰোঁ যে আমি নিজে অলপমান কৰিবলৈ চেষ্টা নকৰোঁ। গতিকে মোৰ কথাটো হ'ল এইটোৱে যে আমি কাৰোবাৰ দোষ খুচৰি থকাতকৈ যে দোষ নুখুচৰাকৈ কেনেধৰণে আমি কি কৰিব পাৰোঁ সেইটো ব্যৱস্থা কৰিলে বেয়া নহয় বুলি ভাবোঁ। গতিকে মোৰ এটাই আহ্বান, যিমানবিলাক আমাৰ খিলঞ্জীয়া বা অসমীয়া ল'ৰা আছে সকলোৱে, কাৰণ আমাৰ মাটিৰ অভাৱ নাই, প্ৰত্যেকৰে মাটি থাকেই প্ৰায়। ইমান মাটি নোহোৱা বা খেতি কৰিবলগীয়া বা খেতি কৰাৰ কাৰণে অনুপযোগী মাটি থকা বা একেবাৰে মাটি নোহোৱা মানুহ নাই। কম বেছি পৰিমাণে মাটি প্ৰায় আছে। এতিয়া আমাৰ পথাৰবিলাক 12 মাহে প্ৰায় খালী হৈ থাকে। বাৰিষা সময়ত মাত্ৰ ধান খেতিটো কৰিব লাগে কাৰণে কৰে, তাকো ছিষ্টেমেটিক বা পদ্ধতিমূলকভাৱে নকৰে। যাৰ কাৰণে আজিকালি কি হয়, বহু মানুহকে মই দেখিছোঁ, যিহেতু মই বিভিন্ন ঠাইত ঘূৰি থাকোঁ খেতিৰ যে কোম্পেনীৰ কামৰ কাৰণে বা জৈৱিক প্ৰডাক্ট বিক্ৰীৰ কাৰণে হওক, মাৰ্কেটিঙৰ কাৰণে, প্ৰায় আমাৰ খিলঞ্জীয়া মানুহৰ পথাৰবিলাক দেখোঁ যে এতিয়া এনেকুৱা হৈছে বহুতে মিয়া মানুহক ঠিকা ছিষ্টেমত দি আছে। গতিকে সেইকাৰণে মোৰ এটাই আহ্বান, আমি যদি নিজে কিছুমান কাম কৰোঁ তেতিয়া আনৰ দুখ খুচৰাৰ প্ৰয়োজন নাই। আৰু কামৰ মাজত ব্যস্ততা থাকিলে আনৰ দুখ খুচৰাৰ সময়ো নহয়। গতিকে সেইকাৰণে মই এটা কথা বাৰে বাৰে কৈছোঁ যে আমাৰ খিলঞ্জীয়া যুৱক যুৱতী বা যিবিলাক খেতিৰ লগত জড়িত মানুহ আছে, সকলোকে মই এটা আহ্বান কৰিব বিচাৰিছোঁ, আমি জৈৱিক পদ্ধতিৰে, বা আজিকালি জৈৱিক বুলি কওঁতে জাবৰবিলাক গোবৰ প্ৰায় কমি গৈছে, নোপোৱা হৈছে। সেইকাৰণে কিছুমান জৈৱিক কোম্পানী ওলাইছে। ময়ো তেনেকুৱা চেভ ইকো অৰ্গেনিক নামেৰে এটি কোম্পানীৰ লগত জড়িত। আৰু আজি 2 বছৰ ধৰি মই 5 বছৰ আগৰ পৰা নিজৰ খেতিত ব্যৱহাৰ কৰিছিলোঁ। প্ৰথমে কৰি খুব সুন্দৰ ৰিজাল্ট, দামো বৰ বিশেষ নহয়, মিলি যায়, যা কেমিকেল বা ৰাসায়নিক সাৰৰ লগত খৰচাটো মিলি যায়। আৰু গতিকে সেইকাৰণে মই যিহেতু নিজে কৰিছোঁ, প্ৰেক্টিকেল কৰি মই পাইছোঁ, আৰু যিহেতু মই সেই কোম্পানীটোৰ লগতো জড়িত, সকলো ধৰণৰ প্ৰডাক্টবিলাক আছে। আপুনি মাটিত দিয়া সাৰ কওক, পোকৰ মেডিচিন কওক, ভিটামিন কওক, বা অন্যান্য যি ধৰণৰ খেতিত যিখিনি বস্তু লাগে গোটেইখিনি বস্তু পোৱা যায়। গতিকে আপোনালোকে নিজেও কৰক। ময়ো সেইকাৰণে আজি 2 বছৰ মাজতে গেপছ গ'ল মাটিৰ কাৰণে, মাটিখিনি পলস পেলাই যোৱাৰ কাৰণে বানপানীত। এই বছৰ আকৌ কৰিম বুলি ওলাইছোঁ। এই 2 বিঘা মাটিত মই আকৌ ধুনীয়াকৈ জংঘল চাফা কৰি এতিয়া ইয়াত মাটি চহাৰ পিছত মই ভাবিছোঁ ইয়াতে কবি, লাও, বিলাহী, বেঙেনা সকলো ধৰণৰ খেতি কৰিম। কমকৈ কৰিম, 2 বিঘাত যিমানখিনি কৰিব পাৰি। মোৰ এটাই অনুৰোধ, আপোনালোকেও কৰক।
সেইটোকে ক'ব বিচাৰিছোঁ। আৰু জৈৱিক পদ্ধতিত কৰক। জৈৱিক পদ্ধতিত কৰিলে আমাৰ কি হয়, মাটিটোও ভালে থাকে, মানুহৰো স্বাস্থ্যৰ কাৰণে ভাল, আৰু তাৰ যিটো ফচল বা তাৰ যিটো উৎপাদনীয় মানে পাচলি হওক, সামগ্ৰী হওক, সেইটো খালে আমাৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়। ধন্যবাদ।